নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি ব্যৱস্থা। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচি। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম। ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। কেৱল গাঁৱে নহয়, এইবাৰ নগৰৰ মহিলাও পাব লাখপতি বাইদেউ আঁচনি। কেবিনেটত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহক বিস্তৃত খবৰ জানি লওঁ। নগৰ অঞ্চলৰ লাখ লাখ মহিলালৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এক ডাঙৰ ঘোষণা। গাঁও অঞ্চলৰে নহয়, এইবাৰ নগৰৰ মহিলাও লাভ কৰিব লাখপতি বাইদেউৰ আঁচনি আৰু শীঘ্ৰেই নগৰ অঞ্চলতো আৰম্ভ হ'ব মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি অভিযান নগৰীয়া নামেৰে আৰম্ভ হ'ব আৰু গাঁও অঞ্চলত যিদৰে আছিল নগৰ অঞ্চলতে একে প্ৰক্ৰিয়াৰে আৰম্ভ হ'ব এই আঁচনিখন আৰু 2 দিনৰ ভিতৰতে দিয়া হ'ব নগৰ অঞ্চলত আবেদন পত্ৰ আৰু নগৰ অঞ্চলৰ প্ৰায় 3 লাখ মহিলাক দিয়া হ'ব এই আঁচনিৰ সুবিধা আৰু এই 3 লাখ মহিলাক প্ৰথম অৱস্থাত দিয়া হ'ব 10,000কৈ টকা, ঠিক গাঁৱৰ দৰেই, আৰু দ্বিতীয় কিস্তিত দিয়া হ'ব 25,000কৈ টকা। এই টকাৰ 12,500 টকা উভতাই দিব নালাগে হিতাধিকাৰীয়ে আৰু নগৰ অঞ্চলৰ লাখ লাখ মহিলালৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এই ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়ন নকৰাসকলৰ বাবে এক ডাঙৰ খবৰ। তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ আবেদন কৰা সকলৰ বাবেও জৰুৰী খবৰ আহি পৰিছে। আপুনি পুনৰ পঞ্জীয়ন কৰিব পৰা নাই যদিও কোনো চিন্তাৰ প্ৰয়োজন নাই। 29 ফেব্ৰুৱাৰীৰ পিছতো কৰিব পাৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পুনৰ পঞ্জীয়ন। 29 ফেব্ৰুৱাৰীৰ পিছতো বাহাল থাকিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পুনৰ পঞ্জীয়ন আৰু চৰকাৰে দিয়াৰ দৰেই নতুন নিয়মেৰে কৰিব পাৰিব পুনৰ পঞ্জীয়ন আৰু 29 ফেব্ৰুৱাৰী এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়নৰ অন্তিম দিন ধাৰ্য কৰা হৈছিল আৰু কাৰিকৰী অসুবিধাৰ বাবে বৰ্তমান সেৱাসমূহ বিশেষভাৱে হোৱা নাই উপলব্ধ আৰু অতি সোনকালেই প্ৰক্ৰিয়াসমূহ উপলব্ধ হ'ব বুলি আহিছে জাননী আৰু 29 ফেব্ৰুৱাৰীত পুনৰ পঞ্জীয়নৰ দিন শেষ হোৱাৰ পিছতো উপলব্ধ থাকিব এই প্ৰক্ৰিয়া আৰু স্থানীয় প্ৰাৰ্থীক অধিক সুযোগ দিয়াৰ বাবে চৰকাৰৰ এই পুনৰ পঞ্জীয়ন প্ৰক্ৰিয়া। পঞ্জীয়নৰ সময়ত শিক্ষাগত অৰ্হতাৰ পৰা অভিজ্ঞতাৰ সকলো তথ্য দিব লাগিব আপুনি আৰু sewasetu.assam.gov.in গৈ কৰিব পাৰিব এই পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ পঞ্জীয়ন নকৰাসকলৰ বাবে ডাঙৰ খবৰ আহিছে। আমি খবৰটো সবিশেষ জনাই গৈছোঁ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। ৰাজ্যৰ 70খন মহাবিদ্যালয়ক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। একত্ৰীকৰণ কৰা হ'ব পাৰে ৰাজ্যৰ 70খনকৈ মহাবিদ্যালয় আৰু তালিকাত চাই লওক আপোনাৰ কলেজখনৰ নাম। এই তালিকাত আছে বহুকেইখন ঐতিহ্যমণ্ডিত কলেজ আৰু একত্ৰীকৰণৰ পিছত নামো সলনি হ'ব পাৰে কলেজসমূহৰ আৰু 500তকৈও কম শিক্ষাৰ্থী থকা কলেজৰ হ'ব পাৰে একত্ৰীকৰণ। ইতিমধ্যে মহাবিদ্যালয়সমূহলৈ প্ৰেৰণ কৰা হৈছে এক বিশেষ জাননী আৰু 70খন মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে দিছপুৰত ৰিভিউ বৈঠক আৰু শীঘ্ৰেই এই কাম সন্দৰ্ভত চৰকাৰে প্ৰকাশ কৰিব চূড়ান্ত তালিকা। ৰাজ্যৰ 70খন মহাবিদ্যালয়ক লৈ চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত। একত্ৰীকৰণ কৰা হ'ব পাৰে ৰাজ্যৰ 70খনকৈ মহাবিদ্যালয়। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। আগন্তুক 1 মাৰ্চৰ পৰা সলনি হ'ব পাৰে নিয়ম। ৰন্ধন গেছৰ কোন জিলাত কিমান দাম, আহক সবিশেষ জানি লওঁ। কোন জিলাত ৰন্ধন গেছৰ কিমান দাম হ্ৰাস পোৱাৰ পিছত প্ৰকাশ পালে নতুন তালিকা। বাক্সাত 968.50 টকা, বৰপেটাত 945 টকা আৰু বিশ্বনাথত
968.50 টকা, বঙাইগাঁৱত 937 টকা, কাছাৰত 1037.50 টকা, চিৰাঙত 937 টকা, দৰঙত 960 টকা, ধেমাজিত 968.50 টকা আৰু ধুবুৰীত 953.50 টকা, ডিব্ৰুগড়ত 902 টকা আৰু ডিমা হাছাওত 1061.50 টকা, গোৱালপাৰাত 936.50 টকা, গোলাঘাটত 919.50 টকা, গুৱাহাটীত 952 টকা আৰু হাইলাকান্দিত 1046 টকা, খোজাত 975 টকা আৰু কোকৰাঝাৰত 937 টকা, লখিমপুৰত 968.50 টকা, মাজুলীত 919.50 টকা, মৰিগাঁৱত 962.50 টকা, নগাঁৱত 975 টকা আৰু নলবাৰীত 960.50 টকা, দক্ষিণ শালমাৰাত 953.50 টকা, শিৱসাগৰত 910.50 টকা।